ছাত্ৰ-ছাত্ৰীসকল আমি অনুশীলনী 6.3 ইতিমধ্যে 12 নম্বৰলৈ কৰিলো। আজি আমি 13 নম্বৰ আৰু 14 নম্বৰ কৰিম। প্ৰথমতে তোমালোকে 13 নম্বৰ কোৱেশ্যনটো চাই লোৱা। ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ADC কোণ আৰু BAC কোণ দুটা সমান। দেখুৱা যে CA² = CB * CD। ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু, ইয়াত লৈছো D বিন্দুটো, আৰু ADC এই কোণটো আৰু BAC এই কোণটো সমান সমান। এতিয়া দেখাব লাগে CA² = CB * CD। এতিয়া আমাক কি দিয়া আছে? ADC কোণ আৰু BAC কোণটো সমান। এতিয়া আমি ADC আৰু BAC এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত চাওঁ। ADC কোণটো BAC কোণৰ সমান, এইটো আমাক দিয়া আছে। আকৌ ADC ত্ৰিভুজৰ C কোণটো BAC ত্ৰিভুজৰ C কোণৰ লগত সমান, কাৰণ এইটো সাধাৰণ কোণ। গতিকে মই এই কোণ দুটা এনে ধৰণে লিখো, ACD কোণ সমান BCA কোণ, সাধাৰণ কোণ। আকৌ এবাৰ চাই লোৱাচোন, ACD কোণ, ACD এই কোণটো BCA এই কোণটোৰ সমান, মানে এই কোণটো দুইটা ত্ৰিভুজতে আছে। আমি কি পালো? ADC আৰু BAC এই ত্ৰিভুজ দুটাৰ দুজোৰ কোণ সমান। গতিকে কি হ'ব? ত্ৰিভুজ দুটা সদৃশ হ'ব। ADC ত্ৰিভুজ আৰু BAC ত্ৰিভুজৰ দুজোৰ কোণ যিহেতু সমান, গতিকে ত্ৰিভুজ দুটা কোন কোন সাদৃশ্য চৰ্তৰ মতে সদৃশ হ'ব। কোন সাদৃশ্য চৰ্ত। যিহেতু ত্ৰিভুজ দুটা সদৃশ, গতিকে ইহঁতৰ বাহুবিলাক সমান অনুপাতত থাকিব। ADC ত্ৰিভুজৰ CA বাহুডাল আৰু BAC ত্ৰিভুজৰ CB বাহুৰ যিটো অনুপাত হ'ব, সেই অনুপাতটো ADC ত্ৰিভুজৰ CD বাহু আৰু BAC ত্ৰিভুজৰ CA বাহুৰ অনুপাতৰ লগত সমান হ'ব। সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু। সেয়েহে এইটো আমি এনেকে লিখিব পাৰো, CA² = CB * CD। এইটো আমাক প্ৰমাণ কৰিব দিছিলে, CA² = CB * CD, আৰু সেইটোৱে ওলাইছে। এতিয়া তোমালোকে আকৌ এবাৰ চাই লোৱা, ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু, D বিন্দুটো এনেধৰণে আছে যাতে ADC কোণটো BAC কোণৰ সমান হয়। এই ADC কোণটো BAC কোণৰ সমান। এতিয়া আমি লম ADC আৰু BAC এই ত্ৰিভুজ দুটা আমি লওঁ, আৰু এই ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবিলাক আমি তুলনা কৰি চাওঁ। ADC ত্ৰিভুজৰ D কোণটো BAC ত্ৰিভুজৰ A কোণৰ লগত সমান বুলি দিছে। ইয়াত দিয়া আছে এংগল ADC = এংগল BAC। গতিকে এই কোণটো আৰু এই কোণটো সমান, আৰু ADC ত্ৰিভুজৰ C কোণ BAC ত্ৰিভুজৰ C কোণৰ সমান, কিয়নো একেটাই কোণ। আৰু সেয়েহে ত্ৰিভুজ দুটা সদৃশ। এটা ত্ৰিভুজৰ দুটা কোণ অন্য এটা ত্ৰিভুজৰ যদি অনুৰূপ দুটা কোণৰ সমান হয়, তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। আৰু সেই চৰ্ত মতে এই ত্ৰিভুজ দুটা আমি সদৃশ পালো। যিহেতু ত্ৰিভুজ দুটা সদৃশ, গতিকে সিহঁতৰ অনুৰূপ বাহুবিলাকো সমান অনুপাতত থাকিব। আৰু সেয়েহে আমি লিখিলো CA/CB। CA, এই CA বাহুডাল লৈছো ADC ত্ৰিভুজৰ পৰা। CA বাহুডাল
BAC ত্ৰিভুজৰ CB বাহুৰ অনুৰূপ এই CB বাহুৰ অনুৰূপ গতিকে CA by CB লৈছো ইয়াৰ পিছত আকৌ ADC ত্ৰিভুজৰ CD এই CD বাহুডাল এই CD বাহুডাল BAC ত্ৰিভুজৰ CA বাহুৰ অনুৰূপ গতিকে আমি এই বাহুডাল লৈছো গতিকে আমি এনে ধৰণে লিখিলো CA by CB = CD by CA আৰু হেহে আমি পালো কি CA² = CB * CD এতিয়া আমাৰ এই প্ৰমাণটো হৈ গৈছে এতিয়া 14 নম্বৰ আমি প্ৰমাণটো কৰিম তোমালোকে প্ৰথমতে 14 নম্বৰ কোৱেশ্চনটো চাই লোৱা এটা প্ৰশ্নটোত কৈছে ত্ৰিভুজ ABC দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQR আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক দেখুৱা যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ এটো লৈছো ABC ত্ৰিভুজ এটো লৈছো PQR এতিয়া কৈছে ABC ত্ৰিভুজৰ AD মধ্যমা আৰু PQR ত্ৰিভুজৰ PM মধ্যমা এতিয়া ত্ৰিভুজ ABC দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক ইয়াত দিয়া আছে AB by PQ = AC by PR = মধ্যমা AD by মধ্যমা PM এই কথাটো আমাক দিয়া আছে এতিয়া আমি ABC আৰু PQR ত্ৰিভুজ দুটা সদৃশ বুলি দেখাব লাগে এতিয়া আমাক কি দিয়া আছে AB by PQ = AC by PR = AD by PM আৰু এটা কথা দিয়া আছে AD আৰু PM মধ্যমা যেহেতু মধ্যমা গতিকে AD এ BC ক মধ্যবিন্দুত ছেদ কৰিব আৰু PM এ QR ক মধ্যবিন্দুত ছেদ কৰিব গতিকে আমি ইয়াত পাম BD আৰু CD সমান সমান BD = CD আৰু QM = RM আমি এটো পাম এতিয়া আমি এটা অঙ্কন কৰিব লাগিব এতিয়া অঙ্কনটো আমি এনে ধৰণে কৰো এদিক ই বিন্দুলে বহাই দিও এদিক ই বিন্দুলে এনে ধৰণে বহাই দিয়া হল যাতে AD আৰু DE সমান সমান হয় ইয়াৰ পিছত B আৰু C সংযোগ কৰিলো একেদৰে PM ক মই N বিন্দুলে বহাই দিও এনে ধৰণে বহাই দিছো যাতে PM আৰু MN সমান সমান হয় এতিয়া QN আৰু RN সংযোগ কৰি দিও এতিয়া আমি কেনে ধৰণে আকিলো AD আৰু DE সমান কৰি আকিলো আৰু PM আৰু MN সমান কৰি আকিলো এতিয়া তোমালোকে প্ৰমাণটো চাই লোৱা সো ABEC এই চতুৰ্ভুজটোৰ ক্ষেত্ৰত আমি কি পাও BD আৰু CD সমান সমান ইয়াত আমি লিখিছো BD আৰু CD সমান সমান ইয়াৰ পিছত আমি AD আৰু DE সমান কৰি আকিছো তাৰ মানে ABEC এই চতুৰ্ভুজটোৰ কৰ্ণ দুডাল AE আৰু BC কৰ্ণ দুডালে D বিন্দুত পৰস্পৰক সমদ্বিখণ্ডিত কৰিছে এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে যদি পৰস্পৰক সমদ্বিখণ্ডিত কৰে তেতিয়া হলে সেই চতুৰ্ভুজটো কোৱা হয় সমান্তৰিক গতিকে ABEC এটা সমান্তৰিক হ'ব ঠিক একেদৰে PQNR এটা সমান্তৰিক হ'ব গতিকে আমি পাম ABEC আৰু PQNR সমান্তৰিক আমি এটা কথা জানো সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে আমি পাও AB আৰু C সমান আৰু
AC আৰু BE সমান AC আৰু BE সমান আকৌ PQNR এই সমান্তৰালটোৰ ক্ষেত্ৰটো কি হ'ব PQ আৰু RN সমান হ'ব PR আৰু QN সমান হ'ব আৰু PQ সমান RN PR সমান QN এতিয়া আমাক কি দিয়া আছিলে AB by PQ is equal to AC by PR is equal to AD by PM. ইয়াত চোৱা AB by PQ, AC by PR, AD by PM. এইটো আমাক দিয়া আছিল। এতিয়া মই ইয়াক এনে ধৰণে লিখো AB by PQ is equal to AC পৰিৱৰ্তে মই B বুলি লিখো যেহেতু AC আৰু B সমান সমান এটা আমি ইয়াত লিখি থৈছো AC আৰু BE সমান সমান গতিকে AC পৰিৱৰ্তে মই ইয়াত লিখিলো BE ঠিক একেদৰে PR ৰ সমান QN গতিকে PR ৰ পৰিৱৰ্তে মই QN লিখিম QN ইয়াৰ পিছত আছে AD by PM গতিকে মই AD কেনে ধৰণে লিখো 2 into AD PM ক লিখো 2 into PM যেহেতু এটা এটা অনুপাত গতিকে আমি এনে ধৰণে লিখিব পাৰো আমি যিকোনো সংখ্যাৰে আমি হৰ আৰু লগক যদি পূৰণ কৰি দিও তেতিয়া হলে মানটোৰ একো সলনি নহয় ইয়াৰ পিছত আমি পাম AB by PQ is equal to BE by QN is equal to দুগুণ AD দুগুণটো কাৰ সমান হ'ব A ৰ সমান হ'ব কিয়নো আমি AD সমান কৰি D আমি অংকন কৰিছো গতিকে 2 into AD is equal to AE একেদৰে 2 into PM আৰু MN আমি সমান কৰি যেহেতু আকিছো গতিকে 2 into PM is equal to আমি কি পাম PN পাম PN এতিয়া তোমালোকে এই অংকটো যদি ভালদৰে পৰ্যবেক্ষণ কৰা তেতিয়া হলে তোমালোকে পাবা ABE ত্ৰিভুজ আৰু PQN ত্ৰিভুজ দুটাৰ বাহুবিলাক সমান অনুপাতত আছে AB by PQ ইডাল AB by PQ is equal to BE by QN BE by QN AE by PN আকৌ চিত্ৰত চোৱা AE by PN গতিকে কি পাও আমি ABE ত্ৰিভুজ আৰু PQN ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ ABE আৰু ত্ৰিভুজ PQN ত্ৰিভুজ দুটা সদৃশ এটো হ'ব বাহু 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 সাদৃশ্য শৰ্ত এতিয়া ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়া হলে আমি পাম এই কোণটোৰ সমান আমি কি পালো BAE কোণ is equal to QPN কোণ আমি একেদৰে ACE ত্ৰিভুজ আৰু PRN ত্ৰিভুজ দুটাও সদৃশ বুলি প্ৰমাণ কৰিব পাৰো যদি এই ত্ৰিভুজ দুটাও সদৃশ হয় তেতিয়া হলে আমি পাম CAE কোণ আৰু RPN কোণ দুটা সমান গতিকে আমি কি পাম CAE কোণ আৰু RPN কোণটো সমান হ'ব ইয়াক মই নাম্বাৰ 1 দিও আৰু ইয়াক মই নাম্বাৰ 2 দিও এতিয়া আমি 1 আৰু 2 যোগ কৰি দিও 1 plus 2 1 আৰু 2 যদি যোগ কৰি দিও তেতিয়া আমি কি পাম BAE plus CAE BAE কোণ plus CAE কোণ is equal to QPN plus RPN angle QPN plus angle RPN এতিয়া BAE plus CAE যোগলো কিমান পাও BAE কোণ আৰু CAE কোণৰ যোগফলটো পাও আমি এই কোণটো পাও BAC কোণ ইয়াৰ পিছত QPN plus RPN এই কোণ দুটা যোগ কৰিলে আমি এই কোণটো পাও অৰ্থাৎ QPR কোণটো পাও QPR এতিয়া আমাক ABC ত্ৰিভুজ আৰু PQR এই ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰিব দিছে তেতিয়া হলে আমি ইয়াত চাও
ABC ত্ৰিভুজ আৰু PQR ৰ AB আৰু PQ বাহুৰ অনুপাত AC আৰু PR বাহুৰ অনুপাতৰ সমান ইয়াত আমাক দিয়া আছে AB/PQ = AC/PR আৰু EAC কোণ QPR কোণ এই কোণ দুটা সমান গতিকে আমি কি পাও বাহু কোণ বাহু সাদৃশ্য চৰ্তৰ মতে ত্ৰিভুজ দুটা সদৃশ আমি পালো AB/PQ = AC/PR আৰু কি পালো আৰু BAC কোণ সমান QPR কোণ এতিয়া তোমালোকে এই অংশখিনি মনোযোগেৰে চোৱা ABC ত্ৰিভুজৰ AB আৰু AC বাহু দুডাল PQR ত্ৰিভুজৰ PQ আৰু PR বাহুৰ লগত সমানুপাতত আছে আকৌ এই বাহু দুজোৰে গঠন কৰা কোণ দুটা সমান BAC আৰু QPR সমান গতিকে আমি কি পাম ত্ৰিভুজ দুটা সদৃশ ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ এতিয়া তোমালোকে আকৌ এবাৰ চাই লোৱা আমাক দিয়া আছে AB/PQ = AC/PR = AD/PM আকৌ আমাক দিয়া আছে AD মধ্যমা আৰু PM মধ্যমা যেহেতু AD মধ্যমা গতিকে আমি কি পাও BD আৰু CD সমান একেদৰে যেহেতু PM মধ্যমা গতিকে আমি পাও QM আৰু RM সমান আকৌ আমি অঙ্কন কৰিছো AD আৰু DE সমান AD সমান DE ঠিক একেদৰে PM আৰু MN সমান কৰি আমি অঙ্কন কৰিছো এতিয়া আমি ABEC চতুৰ্ভুজটোৰ ক্ষেত্ৰত চাও এই চতুৰ্ভুজটোৰ ক্ষেত্ৰত BC আৰু AE কৰ্ণ দুডালে পৰস্পৰক সমদ্বিখণ্ডিত কৰিছে কিয়নো BD আৰু CD সমান BD সমান CD আৰু AD আৰু DE সমান AD আৰু DE আমি সমান কৰি আঁকিছো গতিকে আমি কি পাম ABEC চতুৰ্ভুজটো এটা সমান্তৰিক আমি এটা কথা জানো সমান্তৰিকৰ কৰ্ণ দুডালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে ঠিক একেদৰে PQNR চতুৰ্ভুজটোৰ ক্ষেত্ৰতো QM আৰু RM সমান আৰু PM আৰু MN সমান গতিকে এই চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক সমদ্বিখণ্ডিত কৰিছে আৰু সেয়েহে এই চতুৰ্ভুজটো হ'ব এটা সমান্তৰিক আৰু যেহেতু সমান্তৰিক গতিকে আমি কি পাম বিপৰীত বাহুবিলাক সমান পাম AB আৰু CE সমান AC আৰু BE সমান আমি কি পালো AC সমান BE আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি পালো PR সমান QN PR আৰু QN আমি সমান পালো এতিয়া আমি ইয়াৰ পৰা পাও AB/PQ = AC/PR AC ডাল কাৰ সমান B ৰ সমান আমি ইয়াত লিখিছো AC B ৰ সমান গতিকে মই B বুলি লিখিছো আৰু PR ডাল কাৰ সমান QN ৰ সমান QN মই QN বুলি লিখিছো PR ৰ পৰিৱৰ্তে QN তাৰ পিছত AD ডাল A ৰ আধা যেহেতু AD আৰু D আমি সমান কৰি আঁকিছো গতিকে এই AD অংশটো A ৰ আধা হ'ব গতিকে মই হাফ অফ AE বুলি লিখিছো ঠিক একেদৰে ইয়াত PM আছে গতিকে এই PM PN ৰ আধা হ'ব গতিকে হাফ অফ PN বুলি মই লিখো তেতিয়াহলে আমি কি পাম AB/PQ = B/QN = AE/PN এতিয়া তোমালোকে চোৱা AB/PQ = B/QN = AE/ এই গোটেইডাল AE/PN গতিকে আমি কি পালো ABE ত্ৰিভুজ এই ত্ৰিভুজটো আৰু PQN ত্ৰিভুজ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি পালো সিহঁতৰ বাহুবিলাক সমান অনুপাতত আছে গতিকে আমি পাম ABE ত্ৰিভুজ আৰু PQN ত্ৰিভুজ দুটা সদৃশ এই ত্ৰিভুজ দুটা সদৃশ হলে আমি কি পাম BAE কোণ আৰু QPN কোণ এই কোণটো আৰু এই কোণটো সমান হ'ব আমি একেদৰে প্ৰমাণ কৰিব পাৰো ACE ত্ৰিভুজ আৰু PRN ত্ৰিভুজ দুটাও সদৃশ আৰু এই ত্ৰিভুজ দুটাও যদি সদৃশ হয় তেতিয়াহলে আমি পাম এই কোণটো আৰু এই কোণটো আমি সমান পাম আমি কিমান পাম CAE কোণ
CAE কোণ আৰু RPN কোণ এই কোণ দুটা আমি সমান পালো এতিয়া এটো দিলু মই নাম্বাৰ 1 এটো দিলু মই নাম্বাৰ 2 এক নম্বৰ আৰু দুই নম্বৰ মই যোগ কৰি দিও যোগ কৰিলে কি পাম BAE plus CAE BAE plus CAE is equal to a কোণটো পালো BAC কোণ equal to এতিয়া 1 ৰ সুপক্ষ QPN আৰু 2 ৰ সুপক্ষ RPN এই দুটা যোগ কৰিলে আমি কি পাম AP কোণটো পাম QPN plus RPN এই দুইটা যোগ কৰিলে আমি পাও QPR কোণ QPR কোণ এতিয়া তোমালোকে চোৱা ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজৰ AB by PQ is equal to AC by PR ইয়াত আমাক দিয়া আছে এই অংশ AB by PQ is equal to AC by PR আৰু কি পালো BAC কোণ আৰু QPR কোণ এই কোণ দুটা সমান আমি কি পালো এই ত্ৰিভুজ দুটাৰ দুজোৰ বাহু সমান অনুপাতত আছে আৰু সেই বাহু দুজোৰৰ মধ্যৱৰ্তী কোণ দুটাও সমান গতিকে কি হ'ব ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ হ'ব এটো হ'ব বাহু কোণ বাহু সাদৃশ্য শৰ্ত ছাত্ৰ ছাত্ৰী সকল আজি আমি 13 নম্বৰ আৰু 14 নম্বৰ কৰিলো আমি পৰৱৰ্তী ক্লাছত 15 আৰু 16 নম্বৰ কৰিবলৈ আমি চেষ্টা কৰিম আজি পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ